নমস্কাৰ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু লগতে আমাৰ যিটো বাস্তৱকতা পেজ 100 সদস্যৰ সকলোৰে ফালৰ পৰা অসমবাসীলৈ আমাৰ ভোগালী বিহুৰ শুভেচ্ছা থাকিল। আজি কথা হ'ল যে আমাৰ ঘৰৰে ওচৰত বৰবেটি গাঁও আৰু আমি হলো বকৰাপাটা গাঁৱৰ। আমি দুটা গাঁৱে একেলগে ভাই ককাই হিচাপত সদায় মিলিজুলি থাকোঁ। এয়া আজি আপোনালোকৰ সন্মুখত মানে এটা নিদৰ্শন দাঙি ধৰিম বুলি ভাবিছোঁ। আৰু এটা কথাই আমি সদায় চিন্তা কৰোঁ যে এইখন দেশ হ'ল শংকৰ আজানৰ দেশ। যেনে এটা গজলত গাই গৈছে, মোৰ মনত ভেদভাৱ নাই, মোৰ মনত ভিনপৰ নাই। আৰু মই সদায় সেইটো চিন্তাই কৰোঁ আৰু সেইটো ভাৱ লৈয়ে মই চলা ফুৰা কৰোঁ। আজি এইটো জেগাতে মোৰ আজি বয়স 38 বছৰ। ইয়াৰ বৰবেটি গাঁৱত সকলো মানুহৰ লগত মই উঠা বহা কৰোঁ আৰু নিজৰ মানুহৰ নিচিনা ভাবে আৰু ময়ো ভাবোঁ অনাগত দিনত মানে যিকেইটা দিন ভাল বেয়া আহিব যাতে আমি এনেকেই ভাই ককাইৰ নিচিনা জীয়াই থাকিব পাৰোঁ, এইটো মোৰ ফালৰ পৰা আপোনালোকৰ ওচৰত কামনা থাকিল আৰু ময়ো সেইটো কামনা কৰোঁ। আৰু আজি ভোগালী বিহুৰ ইয়াত আই মাতৃসকল আহিছে, দাদা খুৰা সকলোৱে আহিছে। তেওঁলোকৰ মুখৰ পৰা দুই এক আষাৰ মানে মিলাপ্ৰীতি নিদৰ্শন আমাক দিব বুলি আশা কৰিলোঁ। আৰু কওকচোন আপুনি কিবা কয় যদি অসমবাসীক। অসমবাসী ৰাইজলৈ মোৰ হিয়াৰ পৰা শুভেচ্ছা থাকিল। হয়, আমি আজি যেনেকৈ মোকামিলাকৈ চলিছোঁ, আমি অনাগত গোটেই জীৱনভৰ আমি মোকামিলাকৈ চলিম বুলি ভাবিছোঁ। হয়, আমি সকলোৱে মিলি ভোগালী বিহু পাতিব লাগিব আৰু সকলোৱে ভোগালী বিহু তাৰে মোৰ কামনা কৰিছোঁ। হয়, আমাৰ ফালেও আপোনাক ধন্যবাদ থাকিল। বুবুদা আপুনি কিবা এটা কওকচোন, আপুনি কওক। সেইবোৰ 2023 আজি আমাৰ অসমবাসী ভোগালী বিহু। আজি ভোগালী বিহু আজি কালি ঢেৰাঘৰ ৰাতি সোমাইছিলে, আজি আমি ওলাব লাগিব। আমি হিন্দু মুছলিম বুলি আমাৰ প্ৰশ্ন নাই, কিন্তু আমি সকলো হিন্দু মুছলিম একত্ৰিত হৈ পেলাই আমি আছোঁ। একত্ৰিত হৈ আমাৰ এখন বকৰাপাটা এখন বৰবেটি লগতে মোকামিলা হৈ আমি চলি আছোঁ। আমি সকলো ককা ভাই হিচাপত থাকোঁ, মানে সকলোখিনি আমি সকলোখিনি ককা ভাই হিচাপত থাকোঁ। তাকে ঢেৰাঘৰ চাই লওক, ঢেৰাঘৰটো চাওক, ঢেৰাঘৰটো চাওক। বৰবেটি মানে একেবাৰে তাৰমানে আমি হ'লো নিজ বুলি গাঁও। আমি নিজ বুলি গাঁও, আমি এখন বৰবেটি গাঁও নিজ বুলি মানে। হয়, এতিয়া মই বৰবেটি গাঁৱৰ দিগন্ত দালৈ মই দুই এক আষাৰ কথা শুনিম বুলি ভাবিছোঁ। আপুনি লৈয়ে কওক। সকলোকে নমস্কাৰ জনাইছোঁ আৰু বিশেষকৈ আপোনালোকে ইয়ালৈ অহাৰ কাৰণে সৰ্বপ্ৰথমে আপোনালোকে নমস্কাৰ জনাইছোঁ। আমাৰ যোৱাকালি উৰুকা আছিলে। আমি উৰুকা নিশা সকলো জানে আমাৰ অসমত বাস কৰা প্ৰত্যেকজন নাগৰিকে বা অসমত থকা মানে সকলো অসমীয়া সকলোৱে আমি উৰুকাৰ নিশা এনেকৈ ধৰক আপোনাৰ সন্ধিয়া ভেলাঘৰ বনাই আমি সকলো আই মাতৃসকল বা যুৱক যুৱতীসকলে আমি উৰুকা নিশা আমি সকলোৱে ফূৰ্তি ফাৰ্তা কৰোঁ, সকলোৱে জানে। আৰু এই উৰুকা নিশা আমি যোৱাকালি উৰুকা নিশা আমি সকলোৱে আই মাতৃসকল যুৱক যুৱতীসকল একত্ৰিত হৈ আমি সকলোৱে ৰং ৰহস্য কৰিলোঁ। আৰু ইয়াৰ লগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে ভেলাঘৰ যিদৰে মেজি ঘৰ জ্বলাই দিয়া হয়, ঠিক তেনেকৈ মানুহৰ জীৱনৰ সকলোৱে সুখ নামি আহক আৰু সকলোৰ পৰা দুখবোৰ আঁতৰি যাওক। নতুন বছৰ সকলোৱে আনন্দ জীয়াই থাকক। আৰু অসমবাসী গোটেই সমূহ ৰাইজক মই হিয়াৰ পৰা ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ 1 তাৰিখ মানুহৰ বিহু। আমি এইদৰে আমাৰ আই মাতৃসকলে নাম কীৰ্তন কৰিলে আৰু আজি এই নাম কীৰ্তন কৰি পেলাই আমি মেজি ঘৰ জ্বলাই দিয়া হয়। ইয়াৰ পৰা এইটোৱে কোৱা হয় যে আমাৰ যিখিনি পুৰণা পৰম্পৰা ৰক্ষা কৰিবলৈ আমি মেজি ঘৰ জ্বলাম আৰু আমাৰ মানুহৰ জীৱনৰ পৰা দুখবোৰ আঁতৰি যাওক। যেনেকৈ মেজি ঘৰ জ্বলি আমি শেষ কৰোঁ, তেনেকৈ মানুহৰ জীৱনৰ দুখবোৰ আঁতৰি যাওক। নতুন বছৰ সকলোৱে সুখ নামি আহক, সকলোৱে আনন্দ জীয়াই থাকক, তাকে কামনা কৰি সকলোকে আকৌ এবাৰ মই নমস্কাৰ জনাই মই একাষাৰ সাউনি মাৰিছোঁ। ধন্যবাদ। হয়, দিগন্ত দালৈ অতি বহুত বহুত ধন্যবাদ থাকিল। আৰু আমাৰ আই মাতৃৰ ফালৰ পৰা দুই এজনক কওক, এজনক ক'লেই হ'ব। আপুনি বৌয়ে কওক, অসমবাসীলৈ আপুনি শুভেচ্ছা এটা দি দিয়ক। আপোনালোকৰ চেনেলৰ জৰিয়তে অসমবাসীলৈ মোৰ ভোগালী বিহুৰ শুভেচ্ছা থাকিল। আৰু আমি সকলোৱে আন্তৰিকতাৰে মিলিজুলি থাকিবই লাগিব। আৰু আজি আমাৰ এয়া ভেলাঘৰ জ্বলোৱা হ'ব, সকলোৱে মিলি পেলাই ভেলাঘৰ জ্বলোৱা হওক।
হ'ব ঠিক আছে। আমাৰ ঘৰৰ ওচৰৰ বৰবিটি গাঁৱৰ সকলো ৰাইজলৈ মোৰ ফালৰ পৰা ধন্যবাদ থাকিল। আৰু যদি ইয়াত মোৰ কিবা ভাষাত কিবা ভুল চুল হৈ থাকে মই ৰাইজৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী মাগিছোঁ দেই।